চাওক, ফ্লাইঅভাৰৰ কোনেও বিৰোধিতা কৰা নাই। ফ্লাইঅভাৰ কিয় গুৱাহাটীত পতা হৈছে মুখ্যমন্ত্ৰীয়েও ভালকৈ জানে, গুৱাহাটীবাসীয়েও জানে। গতিকে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে দেৱালত যদি ছবি অংকন কৰিবলগীয়া হয় বিপ্লৱী পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি অংকন কৰিব লাগে। আমি পৰেশ বৰুৱা ডাঙৰীয়াক অসন্মানো কৰা নাই, পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা আমি আলোচনাও কৰিব বিচৰা নাই। আমি কৈছোঁ যে এজন মুখ্যমন্ত্ৰীয়ে যিখন চকীত বহি আছে, গুৰু গাম্ভীৰ্য থকা এখন চকীত বহি পেলাই উচতনিমূলক কথা কৈ মুখ্যমন্ত্ৰীয়ে কেনেকুৱা বাতাবৰণ দিব বিচাৰিছে? মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচাৰিছে নেকি? ক'ৰবাত যদি আলফাৰ কথা, আলফাক ক'ৰবাত যদি এটা ফেচবুকত লাইক কৰা যায়, দেখা যায়, তেতিয়াও মুখ্যমন্ত্ৰীয়ে পুলিচ লগাই পেলাই এৰেষ্ট কৰায়। সেইখিনি সময়ত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা এটা অৰ্গেনাইজেশ্যনৰ সেনাধ্যক্ষজনৰ বিপ্লৱী বুলি সজাই তেওঁৰ ছবি আঁকিবৰ কাৰণে উৎসাহিত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ এটা উদ্বেগজনক পৰিৱেশ সৃষ্টি কৰাৰ কথা। আমি মুখ্যমন্ত্ৰীক মহোদয়ক ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে একচুৱেলি যোৱাকালি খুব পৰিকল্পিতভাৱে বিধানসভাত দুদিন আগত যেতিয়া চিণ্ডিকেটৰ কথাবিলাক আহিছিলে, এই কথাবিলাকৰ অন্য দিশত দৃষ্টি লৈ যাবৰ কাৰণে এটা সুপৰিকল্পিতভাৱে গঢ়িত কথা ক'বলৈ যাওঁতে তেওঁ নিজে এন এছ এৰ আওতাত অহা কথা অকপতে কৈ পেলালে। আজি মুখ্যমন্ত্ৰীয়ে যিটো পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি দেৱালত অংকন কৰাৰ কথা ক'লে, এই কথাটো যদি মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে বেলেগ XYZ কোনোবাই ক'লেহেঁতেন, তেতিয়াহ'লে যোৱাকালি পুলিচে তেওঁক এৰেষ্ট কৰি আনিলেহেঁতেন নে নানিলেহেঁতেন। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, আপুনি যিখন চকীত বহি আছে, আপুনি ইণ্ডিভিজুৱেল এজন ব্যক্তি নহয়, আপুনি অসমৰ অভিভাৱক। আজি যিখিনি সময়ত বিৰাট উত্তেজনাৰ সৃষ্টি হৈছে, মানুহৰ হিতাহিত নাইকিয়া হৈছে, অলপতে মানুহৰ হত্যা হিংসা বৃদ্ধি হৈছে, এইখিনি সময়ত আপুনি যদি দুবছৰ পিছলৈ যায়, তেতিয়া দেখিব মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছিলে যে যুৱ প্ৰজন্মক যে দেশীয় সুৰা খাব নালাগে, বিলাতী সুৰা খাব লাগে। মুখ্যমন্ত্ৰীয়ে মদ খাবলৈ মানুহক উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিপ্লৱী হিচাপে পৰেশ বৰুৱাক ফ'ল' কৰিব লাগে, তেওঁৰ ছবি অংকন কৰিব লাগে। দুৰ্ভাগ্যজনক কথা। আমি পৰেশ বৰুৱাই ব্যক্তিগতভাৱে ল'ব নালাগে, কিন্তু কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এজন ব্যক্তিক যদি মুখ্যমন্ত্ৰীয়ে যদি গৃহ বিভাগৰ দায়িত্বত থাকি তেওঁক বিপ্লৱী হিচাপে ছবি অংকন কৰিব কয়, তেতিয়াহ'লে কাইলৈ যদি যুৱ প্ৰজন্মই যদি তেওঁক বিপ্লৱী হিচাপে পৰেশ বৰুৱাক যদি অনুকৰণ কৰি যদি তেওঁলোকে সেই পন্থা লয়, ইয়াৰ দায়িত্ব কোনে ল'ব? এই কথাটো তেওঁ বুজি পাইছেনে নাই? সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছোঁ, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কামবিলাক নকৰিব। যে বেলেগক আপোনালোকে কথা ক'বলৈ যাওঁতে নিজে নিজে কি কৈ আছে, এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে চিন্তা কৰাৰ সময় সমাগত। আজি যোৱাকালি যিটো কথা ক'লে, মই অসমৰ সুধী সমাজক কৰজোৰে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে কিন্তু অসমখন, মই কৈছোঁ কালি ছ'চিয়েল মিডিয়াটো, যদি দেৱালত অংকন কৰিব লাগে মুখ্যমন্ত্ৰীৰ ফটোহে অংকন কৰিব লাগে। অসমৰ ভাষা শেষ কৰা, বিধানসভাক 2জন বা 3জন মানুহক তোষামোদ কৰি হিন্দী ভাষাক তাত প্ৰণয়ন কৰাত মুখ্যমন্ত্ৰীয়ে অসমৰ জাতীয় অনুষ্ঠানবিলাক এফালৰ পৰা তেওঁ তলা লগাই গৈ আছে। চৰকাৰী স্কুল, হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে, অসমীয়া ভাষাক গল চেপা দিছে। ইতিহাসত লিখা ৰাখিবকে যে অসমক ভগনীয়া কৰা, অসমক চৰণীয়া পথাৰ কৰাৰ দায়িত্ব লোৱা হিচাপত ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰহে নামটো দেৱালত লিখিব লাগে যে সাৱধান সাৱধান, এইজন মানুহে অসমক কেৱল লুণ্ঠন আৰু হিন্দী বলয়ৰ ওচৰত আত্মসমৰ্পণ কৰি অসমক আজি নিশকতীয়া কৰিবলৈ গৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, যোৱাকালি আপুনি পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি অংকন কৰিবলৈ যোৱা কথা, যিটো কথা কৈছে, এই কথাটো একচুৱেলি তেওঁ উইথড্ৰ কৰিব লাগে আৰু থানাই থানাই একচুৱেলি গোচৰ হ'ব লাগে, কেছ ৰেজিষ্টাৰ হওক বা নহওক। আইনৰ এজন ছাত্ৰ হিচাপে কেনেকৈ নিষিদ্ধ ঘোষিত সংগঠনত এটাৰ ব্যক্তিক তেওঁ বিপ্লৱী হিচাপে কৈ ছবি অংকন কৰিবলৈ ক'ব পাৰে, এইটো অসমৰ বুদ্ধি আৰু বৃদ্ধ সমাজে এই প্ৰশ্ন তেওঁলৈ উত্থাপন কৰিব লাগে বুলি মই সকলোকে আহ্বান জনাওঁ। এতিয়া ডেফিনেটলি চাওক, ময়োতো দলৰে এগৰাকী ব্যক্তি, আমি ইয়াত বহি আছে চব দলৰে, দলৰ বিভিন্ন নেতাই যোৱাকালিৰ পৰা প্ৰতিক্ৰিয়া দিছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে কৈছে, আমাৰো সামাজিক মাধ্যমৰ জৰিয়তে কৈছে। আৰু মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ, আপুনি বহুত ভয়াতুৰ মানুহ, আপুনি NSA লগাই এৰেষ্ট কৰাম বুলি কয়।
আপোনাৰ লগত ব্লেক কেট আছে, আপোনাৰ লগত প্ৰশাসন আছে, আপোনাৰ লগত DCSP আছে, তাৰপিছত আপুনি আমাক ভয় খোৱাটো স্বাভাৱিক কথা। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, কথাই কথাই ভয় খোৱা, কথাই কথাই NSAক কোৱা। এইটো আপুনি যে কৈছে কোনোবাই ছবি অংকন কৰিলে NSA লগাই দিম, এইটো আইন অমান্য কৰিছেনে নাই? আইনক তেওঁ ক্ষমতাৰ মূৰত ধৰি আইনটোক তেওঁ এনেকৈ নিজৰ কাঠপুতলি হিচাপে ব্যৱহাৰ কৰিছেনে নাই? দুৰ্ভাগ্যজনক হয়নে নহয়? আপুনি আইনৰ এনেকৈ অপব্যৱহাৰ কৰিব নেকি? সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি এখন গুৰু গাম্ভীৰ্য থকা এখন আসনত বহি আছে। সেই আসনখনত গোপীনাথ বৰদলৈ দেৱৰ দৰে ব্যক্তিয়ে তাত অলংকৃত কৰি গৈছে। শেহতীয়াকৈ তৰুণ গগৈদেৱে 15 বছৰ সেই আসনখন অলংকৃত কৰি গৈছে। সেই আসনখনৰ গৰিমা যাতে ভুলণ্ঠিত নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।